ৰঙিয়াত ই-ৰিক্সা চালকৰ অথন্তৰ ৰঙিয়া থানাৰ চৌহদত ভিৰ প্ৰায় 2 শতাধিক ই-ৰিক্সা চালকৰ কমলপুৰৰ দগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় 200খন ই-ৰিক্সা কমলপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত যোৱা ই-ৰিক্সা চালকে লাভ নকৰিলে এটকাও পইচা হেয়ে ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ কৰিছে প্ৰায় 2 শতাধিক ই-ৰিক্সা কৰ্মীয়ে প্ৰাপ্য ধন নাপালে পৰিৱেশ উত্তাল কৰাৰ হুংকাৰ ই-ৰিক্সা চালকৰ গাড়ী লাগে 200 গাড়ী লাগে 200 গাড়ী লাগে বুলি কৈছে তে আমি আমাৰ যেটো লিড লৈছি তাৰ কৈছে চৰিফুল বুলি নামৰ লৰাজন লিড লোৱাৰ পিছত আমি সবে গেছো যাওয়ার পিছত দিনটো তাতে মানে গাঁৱে গাঁৱে ঘূৰাই মেলি খালি গাড়ী কথা কৈ মানে ঘূৰাইছে আমাক কিন্তু আমাৰ 500 কে বন্দোবস্ত আছিল পইচাটো আমি এটাক লাগি এতিয়াও পইচাটো আমাক দিয়া নাই গোটেই দিনটো ঘূৰাই মেলি আজি এতিয়া থানাত আহিব লগা বাধ্য হল আমাৰ মানে খালি গাড়ী লোৱা নাই পেছেঞ্জাৰ লৈ ঘূৰি আছো দিনটো ঘূৰাইছো পইচাটো পোৱা নাই পইচাটো 500 কে দিয়া কথা আছিল আমাক তাৰমানে ৰাতিপুৱাই আমাক কিবা বিজেপিৰ মিটিং থাকা বুলি আমাক মাতি লৈ গ'ল বেটাৰী ৰিক্সা বিলাকক মোটামুটি আমাৰ 200 বেটাৰী ৰিক্সা আমি কালেক্ট কৰি ফেলে লৈ গৈছো নি ফেলে আমাক সেফটি চকৰ পৰা গাঁৱে গাঁৱে এনেকে সোমাবা দিলে দি ফেলে এনেকে মানুহ কালেক্ট কৰি মিটিঙত লৈ গৈছে পইচা আমাক দিবাৰ কথা আছিল 500 কৰি আপোনাৰ খালি গাড়ী কিন্তু পাৰ গাড়ী আমাক 500 কৰি দিম বুলি কৈছিল কিন্তু তাৰে পাছত এটাৰ পাছৰ পৰা আমি এটা 8টা বাজিল কোনো ধৰণৰ আমি খোৱা লোৱা একো ব্যৱস্থা পোৱা নাই আপোনাৰ তাৰে বিনিময়ত আমাক 500 কৰি দিম বুলি কৈছে এটা 8টা বাজিলে 1 টকাও পইচা পোৱা নাই আমি একো উপায় নাপাই আমি তাৰমানে থানালৈ আহিছো তাৰমানে আমি ওসি ছাৰক কৈ ফেলে আমি তাৰমানে ন্যায় বিচাৰিছো আৰু যে আমাৰ প্ৰাপ্ত পইচাখিনি আমি যেতে ঘূৰাই পাওঁ আমি যোগাযোগ মানে আমাক মিটিং আছে বিজেপিৰ মিটিং থাকা বুলি কৈছে আপোনাৰ হেমন্ত ছাৰ আহিছে তালৈ পইচাটো আপোনাৰ বিজেপিৰ মানুহে কৈছে আপোনাৰ পইচা দিম বুলি আমাক দিগন্ত কলিতা ছাৰে কৈছে থানালৈ যোৱা তোমালোকে তাতে পইচাখিনি আমি কিবা আলোচনা কৰি দি দিম বুলি কৈছে তেওঁলোকে আৰু পলাইছে আৰু তাৰ পৰাই পলাইছে আমাক মিটিঙৰ পৰাই মোবাইলত মাৰি আছো আপোনাৰ সুইচ অফ দেখাই আছে মোবাইলবিলাক দগাঁৱত মিটিং আছিল আপোনাৰ শ্যাম ছাৰ আপোনাৰ হেমন্ত বিশ্ব ছাৰ ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট B24 অসমীয়া।